ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম শিৱসাগৰ জিলাৰ ছ'চিয়েল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি চাম, তাৰ লগতে আমি চাম কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তো চাওঁ আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকৰ মেট্ৰিকত ভাল নম্বৰ এটা পোৱাৰ কাৰণে। তো 1 নম্বৰ কুৱেশ্যনটোত চোৱা কি গৈছে, স্বদেশী আন্দোলনে ভাৰতৰ ব্ৰিটিছ বাণিজ্য আধিপত্য কমোৱাত কেনেদৰে অৰিহণা যোগাইছিল। তো এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ই থলুৱা উদ্যোগসমূহৰ বিকাশ আৰু ব্ৰিটিছ বয় বস্তুৰ ওপৰত নিৰ্ভৰশীলতা সীমিত কৰাত উৎসাহ যোগাইছিল। 2 নম্বৰ প্ৰশ্নটো চাবা, ইয়াতে কি কৈছে, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কেইটামান সিদ্ধান্ত ঘোষণা কৰা হৈছিল। তাৰমানে কি সিদ্ধান্ত ঘোষণা কৰা হৈছিল, বংগদেশৰ পুনৰ একত্ৰিকৰণ এইটোও হয়। তাৰপিছত ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰণকৰণ এইটোও হয়। অসমৰ প্ৰশাসক মুখ্য আয়ুক্তৰ অধীনলৈ যায় এইটোও হয়। আৰু অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰিত হয় এইটোও সঁচা হয়। গতিকে আমাৰ গোটেইকেইটা কাৰেক্ট হ'ব। ইয়াৰে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমালোকক এটা ইনফৰমেশ্যন দিওঁ, তোমালোকৰ যদি ছায়েন্সৰ ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই তিনিটা ছাবজেক্টৰ তোমালোকৰ যদি ই বুক লাগে, ই বুকটো তোমালোকে লৈ ল'ব পাৰা। এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা, 7002824673 এইটো নম্বৰ তোমালোকে হোৱাটছআপ কৰিবা। আৰু এইবোৰৰ ই বুকত তুমি কি পাবা, MCQ পাবা, যিবোৰ MCQ তোমালোকে 99% কমন পাবা। যিসকলে তোমাৰ এইটো বাই কৰিছে সিহঁতে কিন্তু 99% MCQ কমন পাইছে। তাৰ লগতে পাবা তোমালোকে ইনচাইট কুৱেশ্যন, যিবোৰ ইনচাইট কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। লগতে তোমালোকে পাবা টেক্সচুৱেল এনচাৰ, 100% টেক্সচুৱেল এনচাৰ আছে, 100% টেক্সচুৱেল এনচাৰ তোমালোকে পাবা। তো চেপ্টাৰ ৱাইজ MCQ বনোৱা আছে, চেপ্টাৰ ৱাইজ আছে প্ৰত্যেকটো। যদি তোমালোকে চেপ্টাৰ ৱাইজ ল'ব বিচৰা চেপ্টাৰ ৱাইজে ল'ব পাৰিবা, একেবাৰে কম দামতে তোমালোকে ল'ব পাৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এনেকৈ বনোৱা হৈছে তোমাৰ প্ৰতিটো চেপ্টাৰৰ 100% পুংখানুপুংখভাৱে তাতে ডিছকাশ্যন কৰা হৈছে। আগবাঢ়িছোঁ আমি আগৰ প্ৰশ্নটিলৈ। 3 নম্বৰ কুৱেশ্যনটি চোৱা। 3 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, সৰলা দেৱী চৌধুৰীৰ সম্পৰ্কত তলত দিয়া উক্তিবোৰৰ কোনটো সঁচা নহয়, কোনটো সঁচা নহয় সেইটো আমাক সুধিছে। তো ইয়াতে চোৱা অপশ্যনকেইটাত তোমাৰ কি কৈছে, তেখেত এগৰাকী স্বদেশী আন্দোলনৰ অগ্ৰণী নেত্ৰী আছিল, সেইটো কাৰেক্ট হয়। তেখেতে তোমাৰ কি কৈছে, বীৰষ্টমী ব্ৰত, তাৰপিছত প্ৰজাপতি উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতিৰ দৰে উৎসৱ আয়োজন কৰিছিল আৰু যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিছিল। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তেওঁ ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰিছিল আৰু তেখেত য়েংমেন হিন্দু ইউনিয়ন, বিবেকানন্দ আদি ডন ছ'চাইটিৰ অনুশীলন আৰু প্ৰত্যক্ষভাৱে কি আছিল, জড়িত আছিল। তেওঁ ভাৰতী নামৰ পত্ৰিকা সৰলা দেৱী চৌধুৰী, এইটো তোমাৰ কি হ'ব, ভুল হ'ব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব, কাৰণ সৰলা দেৱী চৌধুৰী তোমাৰ ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰা নাছিল। তো এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কি কৈছে, তো তলতে এইবোৰ মিলাবলৈ দিছে চোৱা। এইটো অৱনীন্দ্ৰনাথ ঠাকুৰে তোমাৰ কি আছিল, ইউনাইটেড বেংগল মিলছ আছিল। তাৰপিছত তোমাৰ সতীশ চন্দ্ৰ কি আছে, মুখোপাধ্যায়, এইটো তোমাৰ বংগলক্ষ্মী কটন মিলৰ লগত জড়িত আছিল। আৰু আব্দুল হালিম গজনবী, এইটো তোমাৰ আছিল বংগীয় কলা সংসদৰ লগত। আৰু নীলৰতন চৰকাৰ আছিল দি ডনৰ লগত, হয়নে। গতিকে এটা আমাৰ কি হ'ব, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। দি ডন, অৱনীন্দ্ৰনাথ ঠাকুৰ, 1C 1B D, এইটো ঠিক আছে। তাৰপিছত তোমাৰ চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, 1891 চনত লণ্ডনৰ পৰা ওকালতি কৰি অহাৰ পিছত মহাত্মা গান্ধীয়ে ওকালতি
হিচাপে কোন দুখন চহৰত ওকালতি কৰে? এইটো কলকাতা আৰু বম্বে আৰু ৰাজকোট আৰু কি আছিল বম্বে। এইটো কলকাতা আৰু বম্বে। তো সি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো ৰাজকোট আৰু বম্বে আছিল না? আচ্ছা, কলিকতা ৰাজকোট আৰু বম্বে, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 6 নম্বৰ কুৱেশ্যনটো চাবা। এটা এছাৰশ্যন আৰু ৰিজনিং দিছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে সাম্প্ৰদায়িক বটোৱাৰাৰ কথা 1932 চনৰ আগষ্ট মাহত ঘোষণা কৰিছিল। এইটো কি হয়? কাৰেক্ট হয়। এই ঘোষণাৰ বাবে পুনে চুক্তি আৰু অস্পৃশ্যতা বৃদ্ধি আন্দোলন সংগঠিত হৈছিল। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোনোবাটো যদি ভুলকৈ দিয়া থাকে MCQ, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। মই সেইবোৰ কাৰেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিম। যদি ভুল হয় তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। এতিয়া কৈছে তলৰ কোনটো 1947 চনত 3 জুনৰ পত্ৰৰ প্ৰধান কি আছিল? বৈশিষ্ট্য আছিল। এইটো প্ৰতিখন স্বশাসিত দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। এইটো কাৰেক্ট হয়। দুয়োখন দেশৰ বিধানমণ্ডলীয়ে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব। এইটো কাৰেক্ট হয়। তো ইয়াৰে তোমাৰ 3 আৰু 4 কাৰেক্ট হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা। এটা দেৱলীয়া বেংকৰ পৰা দিন উকলা চেক ভাৰতৰ কোনটো ঐতিহাসিক ঘটনাৰ লগত এই বাক্যশাৰী জড়িত? এইটো তোমাৰ ব্যক্তিগত সত্যাগ্ৰহৰ লগত জড়িত। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন দিছে চাবা। এইটো ফুলগুৰি ধাবা সফল শান্তিপূৰ্ণ প্ৰতিবাদৰ এটা উদাহৰণ নহয়। এইটোতো কাৰেক্ট হয়। আৰু ঘটনাটোত অহিংস প্ৰতিবাদৰ সলনি হিংসাত্মক কাৰ্যহে জড়িত আছিল। এইটো কাৰেক্ট হয়, হয়নে? গতিকে তোমাৰ এছাৰশ্যন ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা। কোনে মিফ্ট মিলছক আৰ্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকক দিব পৰাতকৈ বহুত বেছি আছিল? এইটো আনন্দৰাম ঢেকীয়াল ফুকন। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ দিয়া ঐতিহাসিক পৰিঘটনাসমূহৰ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱাৰ সঠিক ক্ৰমৰ বিকল্প বাছি উলিওৱা। তেতিয়া বি অপশ্যন কাৰেক্ট হ'ব। জয়ন্তীয়া, পিচিয়ন্ট, তাৰপিছত পিয়াজেণ্টি বলটো প্লাচিমা, তাৰপিছত আহিব কাছাৰ। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে। এইটো তলৰ ঘটনাসমূহ পুৰণিৰ পৰা নতুনলৈ সজাবলৈ দিছে। তো আহোম সভাৰ প্ৰতিবেদন, এইটো আছিল 1 নম্বৰ। তাৰপিছত আহিব সদৌ অসম ৰায়ত সভা, তাৰপিছত আহিব 41তম অধিৱেশন, তাৰপিছত আহিব তিলক সৰণি স্কুল। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা। কেবিনেট মিছনে অসম আৰু উত্তৰ পূৰ্বৰ লগত সামৰিক গ্ৰুপক সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল। কাৰেক্ট হয়। মহাত্মা গান্ধীৰ বিৰোধিতাৰ বাবে এই অসম গ্ৰুপ গত অন্তৰ্ভুক্ত হোৱা নাছিল। একমাত্ৰ মহাত্মা গান্ধীৰ বিৰোধিতাৰ বাবে অসম গ্ৰুপ গত অন্তৰ্ভুক্ত হোৱা নাছিল। এইটো তোমাৰ এইটো তোমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। গতিকে তোমাৰ এইটো দুইটা কাৰেক্ট হ'ব। ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা। সেইটো তোমাৰ মিলাবলৈ দিছে চোৱা। এইটো গান্ধাৰ শিল্প। গান্ধাৰ শিল্পটো তোমাৰ কি? গুপ্ত যুগৰ হয়। এইটো 3 নম্বৰ লগত আহিব। তাৰপিছত অমৰাৱতী শিল্প, এইটো তোমাৰ সাতবাহন হয়। ফাৰ্চী শিল্প তোমাৰ মোগলৰ হয়, আৰু কৰালটো তোমাৰ আহোমৰ হয়। গতিকে এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা। মিজোসকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল। এইটো কাৰেক্ট হয়। চৰ্কোট আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ আছিল, এক প্ৰতিৰোধ আছিল। নাই, এইটো চৰ্কোট নহয়। এইটো তোমাৰ এছাৰশ্যনটো ট্ৰু হ'ব, আৰটো ফল্ছ হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা। এতিয়া তুৰং আৰু নৰা কি সুধিছে। এইটো তোমাৰ গুহা শিল্প হয়, কেৱৰ্ড। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ লিখক সাহিত্যসকলৰ পুৰণিৰ পৰা নতুনলৈ সজোৱা। পুৰণিৰ পৰা নতুন, তো আটাইতকৈ পুৰণি কোন আছিল? হৰিহৰ বিপ্ৰ। তাৰপিছত আহিব কোন? শংকৰদেৱ। তাৰপিছত আহিব অনন্ত কন্দলী, আৰু একেবাৰে শেষত আহিব আজান ফকীৰ। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। পুৰণি হয়, ঠিকে আছে।
সৰি তাৰপিছত আছে তোমাৰ সম্পদ পৰিৱৰ্তনশীল, এইটোতো সঁচা হয়। সামাজিক পৰিৱৰ্তনৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে, এইটো কাৰেক্ট হয়। গতিকে দুইটা কাৰেক্ট হ'ব, লগতে এটাৰ আনটো শুদ্ধ ব্যাখ্যাও হ'ব। এইটো কিন্তু এই প্ৰশ্নটো কিন্তু তোমাৰ 3 মাৰ্কৰ কাৰণে লং কুৱেশ্যনো আহে, সম্পদ পৰিৱৰ্তনশীল, এইটো চাই ল'বা। 19 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনবিধ প্ৰাকৃতিক সম্পদৰ লগত জৈৱিক আৰু নৱীকৰণযোগ্য সম্পদ হয়? আচ্ছা, জৈৱিক আৰু নৱীকৰণযোগ্য সম্পদবিধ ব্যক্তিগত বা জাতীয় সম্পদ হোৱাৰ উপৰিও এবিধ স্থানিক সম্পদ হয়। স্থানিক সম্পদ জৈৱিক হয়, জৈৱিক হ'লেতো পানী হ'ব নোৱাৰে, এইটো উদ্ভিদ হ'ব। তো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াতে চোৱা, কয়লা, পানী আৰু সূৰ্য ৰশ্মি এইকেইটাতো জৈৱিক নহয়, এইটো কৈছে জৈৱিক হ'ব লাগিব, তো উদ্ভিদ হ'ব, এইটো উদ্ভিদ। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ধৰা হ'ল তুমি বিদ্যালয়ৰ সন্মুখৰ কিতাপৰ দোকানৰ পৰা প্ৰয়োজনীয় কিতাপ ক্ৰয় কৰিছা। দোকানীগৰাকীৰ বৃত্তিটো অৰ্থনীতিৰ কোনটো তোমাৰ অন্তৰ্ভুক্ত হ'ব? কোনটো হ'ব? কিতাপ বিক্ৰী কৰা, বিজনেছ কৰা, কিতাপ বিক্ৰী কৰা, বিজনেছ কৰা, তোমাৰ প্ৰাথমিক, তাৰপিছত তোমাৰ দ্বিতীয়। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ চোৱা, কি কৈছে ইয়াতে, এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। এইটো কোনে কৈছিল? তোমাৰ চিজহোমে কৈছিল, আৰু তোমাৰ জৰ্জ চিজহোম অৰ্থনৈতিক ভূগোলৰ পিতৃও হয়। তাৰপিছত তোমাৰ কৈছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? মিথুন, তাৰপিছত ৰিভাৰ ডলফিন আৰু বনৰীয়া মহ, এইটো তোমাৰ বিলুপ্তপ্ৰায় প্ৰাণীৰ কথা কৈছে না। বিলুপ্তপ্ৰায় হ'লে তোমাৰ এইটো নলগাহৰি, তাৰপিছত মিথুন আৰু বনৰীয়া মহ, এইকেইটা হ'ব। 1, 2 আৰু 4 হ'ব কাৰেক্ট এনচাৰ। 1, 2, 4 ক'ত আছে? 1, 2, 4 এইটো। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 23 নম্বৰটো এইটো আমাৰ মিলাবলৈ দিছে। মাটি প্ৰদূষণ, মাটি প্ৰদূষণ তোমাৰ কেনেকৈ হয়? এইটো তোমাৰ আণ্ডাৰগ্ৰাউণ্ড এগ্ৰিকালচাৰত ইউজ কৰা হয়। পানীৰ প্ৰদূষণ, নগৰৰ আৱৰ্জনা, তাৰপিছত আছে তোমাৰ মৰুকৰণ, অত্যাধিক বহুচাৰণ, আৰু বায়ু প্ৰদূষণ, আণৱিক বিস্ফোৰণ। তো এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি নিম্নলিখিত মহাদেশীয় শুদ্ধ ক্ৰমত সজোৱা আটাইতকৈ বেছি ক'ত হৈছিল? আটাইতকৈ বেছি হৈছে তোমাৰ আফ্ৰিকাত, আটাইতকৈ বেছি হৈছে আফ্ৰিকা। তো আটাইতকৈ বেছি যদি তোমাৰ আফ্ৰিকা হয়, সেইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত আহিব নৰ্থ আমেৰিকা, তাৰপিছত আহিব দক্ষিণ আমেৰিকা, তাৰপিছত আহিব এছিয়া, এইটো তোমাৰ কাৰেক্ট হ'ব। বি অপশ্যনটো কাৰেক্ট হ'ব। 25 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো সেউজগৃহ গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডললৈ উত্তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, এইটো তোমাৰ কাৰেক্ট হয়। সেউজগৃহ গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 1.1% মাথোন। এটা চাওঁ, এইটো তোমাৰ কি কৈছে? 1.1% কৈছে। 1.1% নহয়, 1%হে আছে, 1% আছে। তোমালোকৰ কিতাপত ডাইৰেক্টলি দিয়া আছে, এইটো 1% আছে বুলি কৈছে, কিন্তু এইটো 1.1 বুলি কৈছে, তো এইটো মিছা হ'ব। কেৱল এটা সঁচা হ'ব, ঠিক আছে। এই ট্ৰু বি ফল্ছ, এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 26 নম্বৰ, বায়ুমণ্ডলত থকা গেছৰ মাত্ৰা সঞ্চিত, এচিড বৰষুণ হয়। এচিড বৰষুণ হ'ব তোমাৰ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইড, এই দুটা হ'লে এচিড বৰষুণ বেছি হয়। তো তোমাৰ বি আৰু চি হ'ব, বি আৰু চি, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ আঞ্চলিক পৰিৱেশৰ সমস্যাৰ উদাহৰণ, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ক্ষুদ্ৰ উদ্যোগ এটাই কৰা ভূমি সীমিত প্ৰদূষণ, এইটো আঞ্চলিক হয়। তাৰপিছত তোমাৰ 28 নম্বৰত কৈছে অসমলৈ আগমন ঘটা দ্বিতীয় জনস্ৰোত, এইটো তোমাৰ প্ৰথমটো অষ্ট্ৰিকসকল আছিল, তাৰপিছত মংগোলীয় গোষ্ঠী, বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 29 নম্বৰ কুৱেশ্যনটো চাবা, অসমত পথ, ৰেলপথ, জলপথ আৰু বিমান পথৰ এক সুবিকশিত যোগাযোগ আছে, এইটো কাৰেক্ট হয়। ব্ৰহ্মপুত্ৰ নদী অসমৰ এক গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ জল পৰিবহণ প্ৰদান কৰে, এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব।
ঠিক আছে, ক'ত আছে এইটো এছাৰশ্যন ৰিজন দুইটা কি হ'ব শুদ্ধ হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়, হয়তো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ চোৱা মিলাবলৈ দিছে, এইটো মিলালে তোমাৰ কি হ'ব, এইটো দিছে আফ্ৰিকা, তাৰপিছত এছিয়া, তাৰপিছত আছে তোমাৰ নৰ্থ আমেৰিকা, এইটো তোমাৰ হয়, এইটো তোমাৰ উত্তৰ আমেৰিকা, এইটো ভিক্টৰিয়া হ'ব। তো ডি আহিব 3 লগত, ডি 3 আহিব, ডি যদি তোমাৰ 3 আহে এটা অপশ্যনতে আছে, তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আফ্ৰিকাৰ তোমাৰ এইটো সুপেৰিয়ৰ হয়, ইউৰোপৰ হ'বগৈ তোমাৰ এইটো 1, তাৰপিছত এছিয়াৰ হ'বগৈ তোমাৰ এইটো, আৰু এটা আহিব 3 লগত। তো ইয়াৰে তোমাৰ কি হ'ব, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ এই 3 আফ্ৰিকা 1 ভিক্টৰিয়া নাই, এইটো তোমাৰ। তাৰপিছত আহিছে তোমাৰ মহাসাগৰৰ গভীৰতাৰ শুদ্ধক্ৰমত সজোৱা, প্ৰশান্ত আটলান্টিক ভাৰত উত্তৰ মহাসাগৰ, এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চোৱা, এছিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ, এইটো কাৰেক্ট হয়। ইউৰোপৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আফ্ৰিকাতকৈ বেছি হয়, এইটো কাৰেক্ট হয়, দুটা সঁচা। চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 33 নম্বৰ কুৱেশ্যনটো চোৱা, মাটিকালি আৰু এইটো হৈছে জনসংখ্যা, হয়নে, এটা তোমাৰ মাটিকালি জনসংখ্যা দিয়া আছে, কোন দেশত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক, ইউৰোপ হ'ব, ইউৰোপ, চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 34 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনখন দেশ দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্ভুক্ত, দক্ষিণ আমেৰিকা কলম্বিয়া। কোনোবা এনচাৰ তোমাৰ ভুল থাকিলে তোমালোকে জনাই দিবাচোন। এইটো তোমাৰ চোৱা, এইটো তোমাৰ ডিভাইড কৰিলে এইটো তোমাৰ কম হয়, সেইটো কাৰণে ভুল থাকিলে জনাই দিবা বাৰু। ভাৰতৰ সংসদ হৈছে সৰ্বোচ্চ আইন প্ৰণয়নকাৰী সংস্থা, ই দ্বিসদনীয় গাঁথনিৰ, যাৰ অৰ্থ ইয়াত দুটা সদন আছে। ইয়াৰ মূল অংশবোৰ হৈছে লোকসভা আৰু ৰাজ্যসভা, এইটো লোকসভা আৰু ৰাজ্যসভা, আৰু কোন আছে লোকসভা ৰাজ্যসভা, আৰু তোমাৰ প্ৰধানমন্ত্ৰী, এইটো তোমাৰ এ বি আৰু ডি হ'ব, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 36 নম্বৰ কৈছে, তলৰ ঘটনাসমূহ কালক্ৰমত সজোৱা, প্ৰথম সজাবলৈ দিছে। তো ইয়াৰে তোমাৰ সৰ্বপ্ৰথম আহিব এইটো, তাৰপিছত আহিব এইটো ভাৰতৰ কেবিনেট মিছন, তাৰপিছত আহিব এইটো, তাৰপিছত আহিব এইটো, চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ বন্ধু অভিষেকে দেউতাকে ঘৰ ক্ৰয় কৰাৰ সময়ত গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানক গাড়ীৰ মূল্য চেকযোগে পৰিশোধ কৰিছিল, সেয়া মুদ্ৰাৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত, মুদ্ৰাটো নিয়াৰ মানি নিকট মুদ্ৰা। তাৰপিছত চাবা মুদ্ৰাৰ ক্ৰমবিকাশৰ স্তৰসমূহ, মুদ্ৰাৰ ক্ৰমবিকাশ প্ৰথমতে কি আছিল অমুদ্ৰিত, প্ৰথমত আছিল বিনিময় প্ৰথা, প্ৰথমত 3 নম্বৰটো আহিব, প্ৰথমত এটাই আছে অপশ্যন, প্ৰথম এইটো চোৱা ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত আহিব তোমাৰ 2 নম্বৰটো এইটো জন্তুমান, তাৰপিছত আহিব অমুদ্ৰিত ধাতুমান, তাৰপিছত আহিব তোমাৰ কইনেজ, তাৰপিছত আহিব পেপাৰ মানি, ডি অপশ্যনটো কাৰেক্ট হ'ব। 39 নম্বৰ কুৱেশ্যনটো চোৱা, গাঁও অঞ্চলৰ যিবোৰ অনুষ্ঠান বিনিয়োগ আৰু উদ্যোগৰ সৈতে জড়িত আছে সেইবোৰৰ শীৰ্ষ যোগানকাৰী বিত্ত প্ৰতিষ্ঠান নাবাৰ্ড হয়। তাৰপিছত কুৱেশ্যনটো চাবা, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ব সম্প্ৰদায়ৰ মাজত শান্তি স্থাপন বাটকটকীয়া ভূমিকা লোৱা ভাৰতবৰ্ষই আজিও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য লাভ কৰা নাই, এইটোতো কাৰেক্ট হয়। ভাৰত আৰু পাকিস্তানৰ মাজত থকা কাশ্মীৰ সমস্যাক লৈ চীনে কৰা বিৰোধিতাই এক শক্তিশালী হেঙাৰ হিচাপে থিয় দিছে, এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন ৰিজন দুইটা সঁচা হ'ব, লগতে ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা 41 নম্বৰ কুৱেশ্যনটো তোমাক ইয়াতে মিলাবলৈ দিছে, ইয়াতে তোমাৰ উত্তৰ আটলান্টিক চুক্তি সংগঠন আছে তোমাৰ ব্ৰুছেলত, হয়নে, ব্ৰুছেলত আছে জানো, দ্য হেগ, এই উত্তৰ আটলান্টিক
উত্তৰ আটলান্টিক হ'লে এইটো 1ত আহিব। আচ্ছা, দ্য হেগত আছে। তাৰপিছত আছে তোমাৰ দক্ষিণ এছিয়া সহযোগিতা সংস্থা, এইটো আছে ব্ৰুছেলত। তাৰপিছত আছে তোমাৰ আচ্ছা এইটো চাৰ্চটো কাঠমাণ্ডুতহে আছে। সাউথ এছিয়ান ফৰ ৰিজনেল, দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা, এইটো চাৰ্চটো কাঠমাণ্ডুত আছে। তোমাৰ B3ত আহিব লাগে, B3 এইটোত আছে আৰু তোমাৰ এইটোত নাই, এইটোত আছে। B3ত আহিব। এইটো চাৰ্চটো কাঠমাণ্ডুত আছে, চাৰ্চটো কাঠমাণ্ডুত। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল ICCটো তোমাৰ ডুবাই আছে, ICCটো ডুবাই। তো তোমাৰ আহিব D2 আহিব, B3 D2, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। A4 হ'ব, ঠিকে আছে। এইটো তোমাৰ ব্ৰুছেলছত আছিল। তাৰপিছত আহিব B3, C1 আহিব, C আহিব 1 আৰু তোমাৰ এইটো আহিব D2ত আহিব। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটো চোৱা। ভাৰতবৰ্ষৰ 1993 চনৰ 12 অক্টোবৰ মানৱ ৰাষ্ট্ৰ আয়োগ গঠন কৰে। সেই অনুসৰি সভাপতিজন উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। উচ্চ ন্যায়ালয়টো নহয় না, উচ্চতম ন্যায়ালয়ৰ হয়, উচ্চ নহয়, হাইকোৰ্ট নহয়, এইটো সুপ্ৰিম কোৰ্টৰ হ'ব লাগিব, এইটো নহয়। সকলোতে প্ৰধান 5 বছৰৰ বাবে নিযুক্তি দিয়ে, এইটো কাৰেক্ট হয়। কেৱল 1টোহে কাৰেক্ট হ'ব, 2টো কাৰেক্ট হ'ব। 1 ইজ ফলছ, 1 ফলছ, 2 ইজ ট্ৰু। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 43 নম্বৰ কুৱেশ্যনটো কৈছে, ভাৰতীয় অৰ্থনীতি ব্যক্তিগতকৰণ, উদাৰীকৰণ আৰু গোলকীকৰণে এক নতুন যুগৰ সূচনা কৰিছে। কাৰেক্ট হয়। ভাৰতৰ মিশ্ৰিত আৰ্থিক ব্যৱস্থাত ব্যক্তিগত খণ্ডক উৎসাহিত কৰি চৰকাৰে দেশৰ আগশাৰীৰ উদ্যোগপতিক অগ্ৰাধিকাৰ দিব বিচাৰিছিল। ভাৰতৰ মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত খণ্ডক উৎসাহিত কৰি চৰকাৰে দেশৰ আগশাৰীৰ উদ্যোগপতিক অগ্ৰহাৰ দিব বিচাৰিছিল। এইটো মিছা হয়, গতিকে তোমাৰ এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ চোৱা। ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিওৱা। দেশ এখনৰ জাতীয় আয় বৃদ্ধি হ'লেও অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি নহ'বও পাৰে, এইটোতো কাৰেক্ট হয়। দেশৰ অৰ্থনৈতিক উন্নয়নৰ লগত দেশৰ প্ৰত্যাশিত আয়ক জড়িত হৈ থাকে, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ কি কৈছে, ইয়াতে সামগ্ৰীৰ উৎপাদন বৃদ্ধি নহয়, মূল্য বৃদ্ধি হ'লে জাতীয় আয় বৃদ্ধি নহয়, এইটো কাৰেক্ট হয়। আৰু ভোগদাদী অৰ্থনীতিৰ নৈতিক প্ৰতিভাবুকিৰ সৃষ্টি কৰে, এইটো কৈছে কনজিউমাৰিষ্ট ইকনমি ইজ দ্য থ্ৰেটেনিং অফ মৰেলিটি, এইটো কাৰেক্ট হয়। গোটেইকেইটা কাৰেক্ট হ'ব, 1 2 3 4। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু 45 নম্বৰ কুৱেশ্যনটো চোৱা। উপৰোক্ত কোম্পানীসমূহে ভাৰতবৰ্ষক বিনিয়োগ কৰি ভাৰতীয় বজাৰ দখল কৰি সক্ষম হৈছে। এই কথাটো ভাৰতীয় অৰ্থনীতিৰ কোনটো দিশক তোমাৰ কি কৰিছে, প্ৰতিফলিত কৰিছে। তোমাৰ বিদেশৰ সামগ্ৰী আমাৰ অসমত তোমাৰ ভাৰতবৰ্ষত তোমাৰ বিক্ৰী কৰা হৈছে। তো তোমাৰ এইটোতো উদাৰীকৰণ হ'বই, হয়নে? ৰাষ্ট্ৰীয়কৰণটো নহয়, গ্ল'বেলাইজেশ্যন, গোলকীকৰণ, দেশ বিদেশৰ হয়তো তোমাৰ গোলকীকৰণো হ'ব, হয়নে? তো এইটো হ'ব তোমাৰ 1 and 3 হ'ব। 1 and 3 আছে নেকি? 1 and 3, আচ্ছা ইয়াতে তোমাৰ লিবাৰাইজেশ্যন আৰু তোমাৰ গ্ল'বেলাইজেশ্যন, এইটো তোমাৰ দুইটাতো কাৰেক্ট হ'ব লাগিছিল। তো ইয়াতে তোমাৰ অনলি 2 আছে আৰু অনলি 3, দুইটা আছে, ডি অপশ্যন আৰু চি অপশ্যন। এইটো চাই ল'বাচোন এবাৰ। এইটো তাৰমানে তোমাৰ দেশ বিদেশৰ যেতিয়া তোমাৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ স্থাপন হয়, সেইটোক তোমাৰতো গ্ল'বেলাইজেশ্যন বুলি কয়। এইটো 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, তো চি অপশ্যনটো কাৰেক্ট হ'ব ইয়াতে। তো এইখিনি আছিল তোমাৰ 45টা MCQ। কোনোবাটো MCQ যদি ভুল আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। তাৰপিছত চোৱা, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে মোক জনাই দিবা। স্ক্ৰীনশ্বট ৰাখি এইবোৰ তোমালোকে কিন্তু প্ৰেক্টিছ কৰিবা, কাৰণ এইবোৰ তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, মেট্ৰিক পৰীক্ষাৰ কাৰণে। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি এইবোৰ প্ৰেক্টিছ কৰিবা, ঠিক আছে? এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা, এইবোৰ। তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।